এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কাৰ্যকৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেন্দ্ৰত এখন নতুন চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাইছে। ৰাষ্ট্ৰপতি ভৱনত কাইলৈ সন্ধিয়া 7:15 প্ৰধানমন্ত্ৰী তথা নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এনডিএ মিত্ৰজোঁটৰ পৰা প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত হোৱাৰ পাছত নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। ইয়াৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নেতৃত্বত এনডিএৰ এটা প্ৰতিনিধি দলেও ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে আৰু নৰেন্দ্ৰ মোদীক বিজেপিৰ সংসদীয় দলৰ নেতা হিচাপে বাছনি কৰা বুলি উল্লেখ কৰি এখন পত্ৰ প্ৰদান কৰে। এনডিএৰ অংশীদাৰ দলসমূহৰ সমৰ্থনৰ পত্ৰও ৰাষ্ট্ৰপতিৰ ওচৰত অৰ্পণ কৰা হয়। ৰাষ্ট্ৰপতি সাক্ষাতৰ পাছত ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত শ্ৰীমোদীয়ে কয় যে এনডিএ এখন শক্তিশালী সুস্থিৰ আৰু বিকাশমুখী চৰকাৰ গঠন কৰিব। শ্ৰীমোদীয়ে লগতে ৰাষ্ট্ৰপতিয়ে তেওঁক কাৰ্যবাহী প্ৰধানমন্ত্ৰী হিচাপে মনোনীত কৰিছে বুলি অৱগত কৰে। ইতিমধ্যে ৰাষ্ট্ৰপতি ভৱনৰ তৰফৰ পৰা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংবিধানৰ ৭৫(১) অনুচ্ছেদৰ অধীনত ক্ষমতা প্ৰয়োগ কৰি শ্ৰীমোদীক ভাৰতৰ প্ৰধানমন্ত্ৰী পদত নিযুক্তি দিছে বুলি সামাজিক মাধ্যমযোগে অৱগত কৰিছে। উল্লেখযোগ্য প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ বাবে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল উইক্ৰেমেসিংঘে, মালদ্বীপৰ ৰাষ্ট্ৰপতি ডক্টৰ মহম্মদ মুইজ্জু, চিচিলিছৰ উপ-ৰাষ্ট্ৰপতি আহমেদ আফিফ, মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ যুগনাথ, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কুমাৰ দাহেল আৰু ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টাবগেই ৰাষ্ট্ৰপতি ভৱনৰ আমন্ত্ৰণ গ্ৰহণ কৰিছে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে। ডিব্ৰুগড় জিলাৰ আয়ুক্তৰ নিৰ্দেশক্ৰমে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এটা অভিযানকাৰী দলে লাহোৱাল আৰক্ষীৰ সহযোগত চলোৱা এটা অভিযানত অবৈধভাৱে মজুত ৰখা 50টা খালী চিলিণ্ডাৰ জব্দ কৰে। অভিযুক্ত ৰবীন্দ্ৰ গুপ্তাৰ ঘৰৰ পৰা জব্দ কৰা চিলিণ্ডাৰকেইটাৰ 44টা ঘৰুৱা ব্যৱহাৰ উপযোগী চিলিণ্ডাৰ হোৱাৰ বিপৰীতে 6টা বাণিজ্যিক চিলিণ্ডাৰ। শ্ৰীগুপ্তাই অভিযানকাৰী দলটোক LPG ব্যৱহাৰ সংক্ৰান্তীয় প্ৰাসংগিক নথি দাখিল কৰাত ব্যৰ্থ হয়। তেওঁ লগতে বিগত কেইবছৰমানৰ পৰা অবৈধ চিলিণ্ডাৰৰ সৈতে জড়িত হৈ থকাৰ কথা আৰক্ষীৰ আগত লিখিতভাৱে স্বীকাৰ কৰে। ইয়াৰ ভিত্তিত লাহোৱাল আৰক্ষীয়ে পৰৱৰ্তী অনুসন্ধানৰ বাবে ৰবীন্দ্ৰ গুপ্তাক আটক কৰে। ডিব্ৰুগড় জিলাৰ আয়ুক্তই আজি জিলাখনৰ খ্ৰীষ্টধৰ্মীসকলৰ কাৰণে নিৰ্দিষ্ট সমাধিস্থলীত উপস্থিত হৈ সমাধি ক্ষেত্ৰত চলি থকা উন্নয়নমূলক কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে খ্ৰীষ্টধৰ্মীসকলৰ সমাধিস্থলীৰ উন্নয়নৰ কাৰণে গঠন কৰা উপদেষ্টা সমিতিৰ সৈতে মে মাহত অনুষ্ঠিত হোৱা আলোচনাৰ সিদ্ধান্ত মৰ্মে আজি এই পৰ্যালোচনা সভাখন আহ্বান কৰা হয়। সভাত জিলা পৰিষদ, লোক নিৰ্মাণ বিভাগৰ বিভিন্ন বিষয়ববীয়া আৰু জিলা উন্নয়ন আয়ুক্তকে ধৰি অভিযন্তা তথা কাৰ্যকৰী সদস্যসকল উপস্থিত থাকে। উল্লেখযোগ্য যে অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত নগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ দ্বাৰা 4 বিঘাতকৈ অধিক ভূমিজোৰা এই সমাধিস্থলীৰ উন্নয়নৰ কাম কাজ লোক নিৰ্মাণ বিভাগৰ ডিব্ৰুগড় সংমণ্ডলৰ তত্বাৱধানত চলি আছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে যোগ সাধনাৰ ইতিবাচক দিশ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কেতবোৰ বিশেষ কাৰ্যসূচীৰ প্ৰস্তুতি চলাইছে। কালি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজু আৰু আয়ুষ বৈদ্য ৰাজেশ কোটেচাই এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা কাৰ্যসূচীসমূহ পৰ্যবেক্ষণ কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি আকাশবাণী আৰু দূৰদৰ্শনে যোগ বিশেষজ্ঞৰ সাক্ষাৎকাৰ আৰু কেতবোৰ প্ৰাতঃ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ কৰিব। মৰিগাঁও আৰক্ষীয়ে চলোৱা বিশেষ অভিযানত বৰামাৰাৰ পৰা নিচাযুক্ত দ্ৰব্যসহ 2টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। সৰবৰাহকাৰী দুটাই 22টাকৈ মাদক দ্ৰব্য ভৰ্তি কণ্টেইনাৰ কাপোৰৰ বেগৰ মাজত ভৰাই গুৱাহাটীলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল। তিনিচুকীয়াতো কাকপথাৰ ডিৰাগ আমগুৰিত চলোৱা অভিযানত আৰক্ষীয়ে হেৰইনসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে সৰবৰাহকাৰীটোৰ পৰা বুজন পৰিমাণৰ হেৰইন জব্দ কৰিবলৈ সমৰ্থ হৈছে। ইফালে গোলাঘাটতো এৰেঙাপাৰত আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যসহ 4টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধেমাজি জিলাত এনকেফেলাইটিছ, ডেংগি আৰু মেলেৰিয়া ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জিলাখনৰ স্বাস্থ্য বিভাগে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰতি বছৰে বাৰিষাৰ সময়ছোৱাত বৃদ্ধি পোৱা এই ৰোগৰ ফলত জিলাখনত কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতি ৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগে এই ব্যৱস্থা হাতত লৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।